গহপুৰৰ ভোলাগুৰিৰ যি বালিজান নৈ আছে, বালিজান নৈ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত ভোলাগুৰিৰ লম্বা লাইন অঞ্চল মাহটোত চতুৰ্থবাৰৰ বাবে প্লাবিত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখাব, এয়া ভোলাগুৰি অঞ্চলৰ লম্বা লাইন আৰু মাহটোত ৩-৪ বাৰকৈ পানী সোমাইছে, যাৰ ফলত এক প্ৰকাৰৰ মানুহৰ হাৰাশাস্তি হৈছে। বহু লোক আছে, মই কথা পাতি মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এই ভোলাগুৰি অঞ্চল ঐতিহ্যমণ্ডিত এক অঞ্চল, ইয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰিছিল। তাৰ পাছত এই ভোলাগুৰি অঞ্চল কিন্তু ৩-৪ বাৰকৈ মাহটোত বানত বুৰ গ'ল। গতিকে কি ক'ব আপোনাৰ? চৰকাৰ আহে আৰু যায়, বিভাগীয় মন্ত্ৰী আহে, আমি দেখোঁ যে কামটো পৰ্যবেক্ষণ কৰে, দায়িত্ব দিয়ে, সিমানতে সামৰণি মাৰে। আৰু বাৰিষাৰ সময়ত আপোনালোকে দেখে যে কামখিনি আৰম্ভ কৰে ঠিকাদাৰে। আৰু জলসম্পদ বিভাগক আমি গৰিহণা জনাইছোঁ যে বালিজানৰ যি ভোলাগুৰি অঞ্চলৰ যে চতুৰ্থবাৰৰ বাবে পানী হৈছে, আৰু আপুনি দেখিছে যে মানুহৰ গোটেই পানীত আলৈ-আথানি হৈছে, মানুহৰ ঘৰৰ ভিতৰলৈকে পানী, এতিয়ালৈকে ভাত পানী বনাব পৰা নাই, পশুধন ক্ষতি হৈছে। মানুহে এই বাৰিষাৰ সময়ত এতিয়া এই ভাদ মাহৰ আজি 2 তাৰিখ, গতিকে আজিকালি মানুহে মাটি ৰুব পৰা নাই। আপোনালোকে ভাবক কি কৰি খাব। গতিকে আপোনালোকে যদি এটা মাথাইৰ ওপৰতে যদি 3-4 বাৰ পানী বাগৰি যায়, যদি সেই মাথাইটো যদি নিৰ্মাণৰ পিছতেই নিৰ্মাণ কৰি থাকে, গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে অতি সোনকালে খৰালি এই বালিজানৰ যি ভোলাগুৰিৰ যি নৈখন, সেই নৈখন এটা স্থায়ী সমাধান হ'ব লাগে। নিশ্চয় স্থায়ী সমাধান হ'ব লাগে, কাৰণ বালিজান নৈ মাথাউৰিৰ ওপৰেদি পানী বাগৰে। কাৰণ পূৰ্বতে বনাইছিল মাথাউৰিটো, কিন্তু কেইটামান জিঅ'বেগ দি পাল মৰা কাম কৰিলে, যাৰ বাবে এনেদৰে প্ৰতিটো মুহূৰ্তত বৰষুণ আহিলেই, বিশেষকৈ অৰুণাচল প্ৰদেশত যদি বৰষুণ দিয়ে, এই ভোলাগুৰি অঞ্চলৰ বালিজান নৈ হওক বা ব্ৰহ্মাজান নৈ হওক, এই নৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি আহে, আৰু যাৰ ফলত এই ভোলাগুৰি অঞ্চলৰ এতিয়া কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সোমাইছে। তেওঁলোকৰ বিশেষকৈ খোৱা পানীৰ সমস্যা হৈছে। আপোনালোকে দেখিছে যে দৃশ্যসমূহ, যে খোৱা পানীত যথেষ্ট সমস্যা হৈছে। এই ভোলাগুৰি অঞ্চলৰ ৰাইজ আছে, আমি কথা পাতিম। দেখিছোঁ ঘৰৰ ভিতৰত কেইবাটাও পৰিয়ালৰ ঘৰত পানী, আৰু বাৰে বাৰে আপোনালোকৰ বৰষুণ আহিলেই প্লাবিত হৈ পৰে। হয়, আমাৰ বালিজান নৈখন আমাৰ যিটো মানে বাৰম্বাৰ আমি চৰকাৰক মানে কৈ থাকোঁ, গতিকে কোনো আমাৰ মানে গুৰুত্ব নিদিয়ে। আৰু বাৰে বাৰে 4 বাৰ আজিলৈকে হ'ল, মানে কোনো মাথৰিটো মানে নিৰ্মাণ নকৰে। আৰু আমাৰ যিটো মানে অৱস্থা হৈছে, আমাৰ মানে লাইন ঘৰবিলাকৰ ঘৰত মানে পানী সোমাইছে। নিশ্চয় আমি ঘৰৰ ভিতৰৰ পৰিৱেশো দেখাম, কাৰণ পানী ইতিমধ্যে কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সোমাইছে। কাৰণ এবাৰ পানী সোমালেই ৰাইজৰ নাজল নাথল অৱস্থা হয়। তাৰ পাছত যেতিয়া বাৰে বাৰে পানী সোমায়, ঘৰৰ আচবাবসমূহ নষ্ট হৈ পৰে, বা যিসমূহ পশুধন আছে, পশুধনসমূহক লৈ সমস্যাত পৰে। ইয়াৰ ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰিছে, কাৰণ তেওঁলোকে ঘৰৰ আচবাববিলাক ঠান-ঠিত লগাইছে। আৰু এনেদৰে গহপুৰ ভোলাগুৰি অঞ্চলৰ ৰাইজে প্ৰতিটো মুহূৰ্তত কিন্তু সমস্যা ভোগ কৰে। আৰু এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে ভোলাগুৰিত এতিয়াও বালিজান নৈ পানীয়ে প্লাবিত কৰি তুলিছে, আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সোমাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।